আমি ধন্যবাদ জনাইছোঁ। আমি শেষত এটা কথা নকলে হয়তো ভুল হ'ব যে সৌৰভপান বৰা যেতিয়া অসম গণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক আছিল, সেই সময়ত অসম গণ পৰিষদ দললৈ খুব বেয়া সময় আহিছিল। অসম গণ পৰিষদৰ যোৰহাট জিলা কাৰ্যালয়টো ভাড়া দিব নোৱাৰাৰ কাৰণে যেতিয়া বন্ধ কৰি দিছিলে, তেতিয়া কান্দি কান্দি ওলাই যোৱা এইজন সৌৰভপান বৰাই কিন্তু আজিও সেই দলটোৰ কাৰণে যথেষ্টখিনি ত্যাগ কৰিছে। আমি আশা কৰিম যে অসম গণ পৰিষদৰ নেতৃত্বই এইগৰাকী আঞ্চলিকতাবাদী নেতাৰ ত্যাগ আৰু বদান্যতাক এইবাৰ স্বীকৃতি দিব আৰু অসম গণ পৰিষদৰ টিয়ক বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব। সকলো দৰ্শকক স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠান মুখামুখি। আজি মুখামুখিত আমি এজন ৰাজনৈতিক ব্যক্তিক অতিথি কৰিছোঁ আৰু তেখেত হৈছে যোৰহাট জিলা অসম গণ পৰিষদৰ সভাপতি সৌৰভপান বৰা। এইগৰাকী হৈছে সৌৰভপান বৰা। দীৰ্ঘ সময় অসমৰ যি প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ ধ্বজা ধৰি ৰখা এইগৰাকী সৌৰভপান বৰাই বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ মুখামুখি হৈছে। যি সময়ত অসম গণ পৰিষদৰ অৱস্থা তেনেই তথৈবচ আছিল, তৰুণ গগৈ নেতৃত্বাধীন যি 15 বছৰীয়া কংগ্ৰেছ চৰকাৰ আছিল, সেই সময়ত অসমত তথা যোৰহাটত একেবাৰেই অৱস্থা বেয়া আছিল অসম গণ পৰিষদৰ। সেই সময়তো কিন্তু মূৰ দাঙি আছিল এইগৰাকী আঞ্চলিকতাবাদী নেতা সৌৰভপান বৰাই। কিন্তু এইগৰাকী জ্যেষ্ঠ নেতা আজিও ক'ৰবাত নহয় ক'ৰবাত ক্ষোভিত, ক'ৰবাত নহয় ক'ৰবাত অসন্তুষ্ট। কিন্তু কিয়? এই গোটেই কথাবোৰ আজিৰ আমাৰ মুখামুখি অনুষ্ঠানত আলোচনা কৰিব লাগিব। যিহেতু আমি যদি আজিৰ পৰা প্ৰায় 20-30 বছৰ আগলৈ যদি ঘূৰি চাওঁ, তেতিয়া আমি দেখিম যে যি সময়ত ছাত্ৰ আন্দোলন হৈছিল, যি সময়ত বিদেশী বিতাৰণ আন্দোলন হৈছিল, প্ৰায় 1979 চনৰ পৰা 85 চনৰ যি আন্দোলন, সেই আন্দোলনৰ সময়ছোৱাতো এজন ছাত্ৰ নেতা হিচাপে যথেষ্ট তৎপৰতাৰে নিজক আৰু এই ছাত্ৰ আন্দোলনক তেখেতে প্ৰবোধ দিবলৈ চেষ্টা কৰিছিল যে আমাৰ এই আন্দোলনে এদিন মান্যতা পাব। আৰু তাৰ পাছত দেখা গ'ল অসম চুক্তি হ'ল, 85ত অসম গণ পৰিষদ দল গঠন হ'ল। অসম গণ পৰিষদ দল গঠন হোৱাৰ পাছত চৰকাৰ আহিল, দুবাৰকৈ চৰকাৰৰ গাদী দখল কৰিলে। সেই সৌৰভপান বৰা কিন্তু একেই থাকিল, সকলো মানুহৰ মাজত সৌৰভ সৌৰভ সৌৰভেই হৈ থাকিল, কোনো ধৰণৰ সলনি নহ'ল। আজিও জাতীয়তাবাদী চিন্তা চেতনাৰে উদ্বুদ্ধ এইগৰাকী আঞ্চলিকতাবাদী নেতাক আমি আজিৰ মুখামুখি অনুষ্ঠানৰ অতিথি কৰিছোঁ এটা কাৰণেই, যে কেৱল ত্যাগ আৰু ত্যাগ কৰিয়েই দিন পাৰ কৰিবলগীয়া হৈছে সৌৰভপান বৰাই। অসম গণ পৰিষদ দলৰ পৰা ইমান দিনে পালে কি, সেই প্ৰশ্নৰো আজি হয়তো উত্তৰ দিব লাগিব সৌৰভপান বৰাই। আৰু উত্তৰ দিব লাগিব যে সৌৰভপান বৰাই কিয় অসম গণ পৰিষদ দলত আজি পৰ্যন্ত সেৱা আগবঢ়াই আছে। ইমানখিনি সুবিধা থকাৰ পাছতো তেখেতে কিয় বিভিন্ন ৰাজনৈতিক দলৰ প্ৰস্তাৱ নাকচ কৰিছিল, সেই সকলো কথা আজিৰ মুখামুখি অনুষ্ঠানত আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমেই অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে নমস্কাৰ জনাইছোঁ সদৌ অসমবাসী ৰাইজক। 2026 এই প্ৰথম সপ্তাহটোতে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যিহেতু প্ৰথম আৰম্ভ কৰিব লাগিব যে যিহেতু আপুনি যোৰহাট জিলা সমিতিৰ অসম গণ পৰিষদৰ সভাপতিৰ দায়িত্বত আছে, আমি নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা আজি পাতিম। যিহেতু আগন্তুক 26 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা মাহ, এয়া ৰাজনৈতিক কথা বতৰা পতাৰেই হয়তো উপযুক্ত সময়। এইবাৰ অসম গণ পৰিষদৰ স্থিতি কি হ'ব? প্ৰথমতে মই আপোনাৰ উত্তৰটো এনেধৰণে দিব বিচাৰিছোঁ যে অসম গণ পৰিষদৰ আপুনি কোৱা কথাখিনি মই শুনিলোঁ। প্ৰথম কথা হ'ল যে অসম গণ পৰিষদ দলৰ প্ৰায় 2016 চনৰ আগমুহূৰ্তলৈকে দুবাৰকৈ চৰকাৰ কৰা এটা দলৰ
অৱস্থা কি হৈছিল সকলোৱে জানে যে 2012 চন 13 চনলৈকে অসমত এজনো সাংসদ নাছিল যিটো দলৰ 85 চনত ছবছৰীয়া গণ আন্দোলনৰ ফলশ্ৰুতিত 560 জন ডেকা ল'ৰাৰ তেজেৰে গঢ়া শ্বহীদৰ আত্মত্যাগৰ বলত গোলাঘাটত জন্ম হোৱা দলটোৱে দুবাৰকৈ চৰকাৰ কৰিলে তাৰ পাছত আমাৰ দলৰ যিখিনি তেতুফালি মানে বক্তব্য কৰিছিল তাৰে সৰহসংখ্যক ব্যক্তি এই দলটো এইবিলাই গুচি গ'ল আমি কাৰো নাম নলওঁ কিন্তু প্ৰশ্ন আহিল যে এটা কথা যে 2012-13 চনত অসম গণ পৰিষদ 14 চনত দুবাৰকৈ চৰকাৰ কৰা দলটোৱে লোকসভাত এখন চিট পাবলৈ সক্ষম নহ'ল য'ত শিপা থকা সমষ্টিটো আমাৰ দলে কোনো ভাল ফল দেখুৱাব নোৱাৰিলে না মূলতে হ'ল আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ খোৱা গামৰাৰ কাৰণে যে চৰকাৰ কৰিবলৈ অসমীয়া ৰাইজে অসম গণ পৰিষদ দলক দিলে কিন্তু একেখিনি মানুহেই আকৌ অসম গণ পৰিষদক ক্ষমতাচ্যুত কৰিলে ইয়াৰ মূলতে হ'ল যে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ খোৱা গামৰা আমি মোৰ তৃণমূল কৰ্মীৰ পৰা অসম গণ পৰিষদৰ ক্ষতি হোৱা নাই ইয়াৰ পাছতে আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই এটা জিৰ'ৰ পৰা এই দলটোক আজি এই পৰ্যায়লৈ আনিছে আপুনি জানে যে সৰ্বভাৰতীয় ৰাজনীতিত যদিও আজি NDA চৰকাৰ সেই NDA চৰকাৰত মুখ্য ভূমিকা ভাৰতীয় জনতা পাৰ্টীয়ে লৈছে কিন্তু বহু ৰাজ্যত আঞ্চলিক দলবিলাকক লগত লৈহে তেওঁলোকে চৰকাৰ কৰি বা আজিও কেন্দ্ৰত তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ইয়াৰ পাছত আপোনাৰ কথাখিনিৰ ভিত্তিত কৰি মই কথাখিনি কৈ আছোঁ যে মই আজি অসম গণ পৰিষদ কিয় কৰিছোঁ মই নিজে যিহেতু বিদ্যালয় ছাত্ৰ সন্থাৰ জৰিয়তে অসম আন্দোলনত জড়িত হৈছিলোঁ সেই সময়ত যদিও সৰু আছিলোঁ যে বহুতে জানে যে CRPৰ ভয়ত গৈ মই এটা কথাকে ক'বলৈ নহ'লেও সেই কথাটো মানুহে ক'ব লাগিব যে আপোনাৰ সেই ত্যাগটো মানুহে জানিব লাগিব মানে CRP খেদাত গৈ যোৰহাট নগৰৰ এখন পাৰ্কৰ এটা খোলা লেটিনৰ ভিতৰত পুমহীয়া জাৰত গৈ পেলাই মই জাপ দি পেলাই নিজৰ প্ৰাণ ৰক্ষা কৰিছিলোঁ তাৰ পাছত পৰৱৰ্তী সময়ত চৰকাৰ হ'ল কিন্তু ছাত্ৰ সন্থাত আমি যিহেতু আছিলোঁ কাৰণ সেই সময়ত যিহেতু কলেজৰ ষ্টুডেণ্টেই হৈ আছিলোঁ সেইকাৰণে অসম গণ পৰিষদ দলত আমি যোগদান কৰা নাছিলোঁ 1991 চনত আমি অসম গণ পৰিষদ দলত জইন কৰিলোঁ কিন্তু যিহেতু মই অসম আন্দোলন কৰিছিলোঁ 860 জন শ্বহীদ তাৰ লগে লগে বহুত বংগু কিমান বিধৱা হ'ল কিছুমানৰ জীৱনটো উৎসৰ্গা কৰিলে মই যে আন্দোলনকাৰী আছিলোঁ আন্দোলনকাৰী হিচাপে তেখেতসকলক মৃত্যুলৈ ঠেলি দি মই আজি যদি অসম গণ পৰিষদ তেখেতসকলৰ সপোন আছিল ন সেই সপোনক বাস্তৱিত কৰিবৰ কাৰণে মই আজি অসম গণ পৰিষদত বৰ্তমান আছোঁ যোৰহাট জিলাখনত দলটোৰ উত্থান পতন আপোনালোকে দেখিছে এইখিনি কথা মই বিশেষ আপোনাক নকলেও হ'ব সকলো আপোনালোকে দেখিছে কিন্তু আজি আহি গ'ল 2024 এইবাৰ 26ৰ নিৰ্বাচনত যেহেতু মই দেৰগাঁও সমষ্টিটো এজন মই ভোটাৰ আৰু দেৰগাঁও সমষ্টিটো SC ৰিজাৰ্ভ সমষ্টি আছিল এইবাৰ পুৰণা দেৰগাঁও সমষ্টিৰ 14খন যোৰহাট সমষ্টিৰ 7খন পঞ্চায়ত আৰু তিয়কৰ 5খন পঞ্চায়ত আৰু নগৰক লৈ পেলাই আমাৰ নৱগঠিত তিয়ক সমষ্টি যেহেতু জেনেৰেল হ'ল মই সেইবাবে আজি এইবাৰ 2024ত অসম গণ পৰিষদ দলৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ বাকীখিনি ৰাইজে ক'ব কি কৰিলোঁ আৰু কি নাই কৰা মই কিবা কৰিলোঁ নকৰিলোঁ তো ৰাইজে দেখি আছে সিমানখিনি কিন্তু মূল কথাটো হৈছে যে অসম গণ পৰিষদ দল গঠন হোৱাৰ মূলতে আছিলে বিদেশী বিতৰণ
বিদেশী বিতৰণ বিষয়টোত কিন্তু অসম গণ পৰিষদৰ যিটো স্থিতি সেই স্থিতিৰ কাৰণে অসম গণ পৰিষদত কিন্তু আজিও বহু লোকে কিন্তু সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে এতিয়া শ্বহীদ স্মাৰক উদ্যান কৰিছে সেয়াই সৰ্বোচ্চ কেতিয়াও হ'ব নোৱাৰে যেহেতু বহু বিদেশী বিতৰণৰ যিটো বিষয় সেইটো কমে কমে আজি ডাঙৰৰ পৰা অধিক ডাঙৰ হৈ গ'ল যিকোন সময়ত হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ আধাৰতে হওক বা অসম চুক্তিৰ আধাৰত নহয় নিজা চিন্তাধাৰাৰ জৰিয়তে হওক বহু ভূমি কিন্তু আজি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে যিটো কৰিব লাগিছিলে অসম গণ পৰিষদৰ সেই 10 বছৰীয়া যিটো শাসনকাল আছিল সেই শাসনকালত যদি এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন আজি কিন্তু বিদেশী বিতৰণ বিদেশীৰ যিটো ইছ্যু সেই ইছ্যুটো কিন্তু ইমান বেছি ডাঙৰ সমস্যা হৈ নাথাকিলহেঁতেন কথাটো আপুনি একেবাৰে অশুদ্ধও কৰা নাই কিন্তু তাতো কথা কেইটামান আছে যেহেতু অসম গণ পৰিষদ দলে 85 যিখন চৰকাৰ গৈছিল এবছলিউট মেজৰিটি কিন্তু পোৱা নাছিল যাৰ কাৰণে কিছুমান বন্য দলৰ মানুহক লৈ পেলাই কৰিবলগীয়া হ'ল সেই সময়ত আমাৰ মাইনৰিটিৰ ফালৰ পৰা এটা কথা আহিল যে IMDT একখন যিখন IMDT এখন লগাই থৈ গ'ল অসম চুক্তিত সেইখন বাতিল কৰিব নোৱাৰাৰ কাৰণে বিদেশী নাগৰিকখিনি বহিষ্কাৰ কৰিব নোৱাৰাৰ ফলতে আপোনাৰ 91 চনৰ পাছতে আকৌ কংগ্ৰেছ চৰকাৰক আপোনাৰ অসমীয়া শাসনলৈ আনিলে তাৰ পাছত তাৰ লগতে মাজতে আমাৰ কাৰকো আছে আমাৰ দুটা দলৰ মাজত AGP NNGP ভাগ হ'ল আৰু দ্বিতীয় কথাটো হ'ল যে চেণ্ট্ৰেলত আমাৰ চৰকাৰ থাকিব লাগিছিল আৰু নিজৰ ইয়াত চৰকাৰ থাকিব লাগিছিল কিন্তু ডাবল ইঞ্জিন নহয় সিংগল ইঞ্জিন হোৱাৰ কাৰণে আচলতে এই কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই IMDT আইনখন অসম গণ পৰিষদত দলত থকা অৱস্থাতে তেখেতে কেছ কৰি IMDT আইনখন বাতিল কৰিবলৈ সক্ষম হৈছিল সেই সুবাদতে আকৌ অসমীয়া ৰাইজে তেখেতক ছাপোৰ্ট কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে পৰৱৰ্তী সময়ত তাৰে ফল পাইছিল বিজেপিয়ে ফল পাইছিল এতিয়া কথাটো এনেকুৱা যে আজিৰ তাৰিখত অসম গণ পৰিষদ দলে আগৰ যিখিনি ভুল ত্ৰুটি সেইখিনি সংশোধন কৰি আগুৱাই যাবলৈ এটা চেষ্টা চলাইছে কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে আজি অসম গণ পৰিষদ দলৰ যিখিনি মানুহ আছিল আপুনি কোৱাৰ দৰে যে কিছুমান খুব বেছি আৱেগিক কিছুমান মানুহে অসম গণ পৰিষদৰ সমৰ্থক মই মানে ৰাজনৈতিক দলৰ ব্যক্তি বুলি কোৱা নাই ভোটাৰ আচলতে এটা ৰাজনৈতিক দলৰ কোনো কৰ্মীয়ে কোনো এটা ৰাজনৈতিক দলক জিকাব নোৱাৰে ভোটাৰ্ছ লাগিব কিছুমান ভোটাৰে অসম আন্দোলনত জন্ম হোৱা দলটোৱে অসম চুক্তিৰ যিকেইটা ধাৰা কেইটামানৰ বাদে আচল মেইন ইছ্যুটো কৰিব সক্ষম নহ'ল বিদেশী নাগৰিক বহিষ্কাৰ কৰিব নোৱাৰিলে কিন্তু এনেই অসম চুক্তিৰ ফচলখিনি কিন্তু অসমীয়া ৰাইজে পালে এই কথাখিনি আজি কেন্দ্ৰৰ নুমলীগড় তেল শোধনাগাৰ আপোনাৰ দুখনকৈ আপোনাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি নহয় নে বাৰু ইত্যাদিকে দলঙৰ পৰা আৰম্ভ কৰি সকলোখিনি পালে কিন্তু মূল ইছ্যুটো কি আছিলে যে অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰিব লাগে কিন্তু এটা কথাত কিন্তু মই স্বীকাৰ কৰিছোঁ যে দুবাৰকৈ অসম গণ পৰিষদ দলে চৰকাৰ কৰিলে চৰকাৰ কৰি এই যে আমাৰ শ্বহীদসকলক যিটো সন্মান যিটো আজি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ NDA চৰকাৰৰ নেতৃত্বত যিটো বৰাগাঁৱত যে শ্বহীদ স্মাৰক কৰিলে এই ক্ষেত্ৰত আমাৰ কিন্তু সভাপতি অতুল বৰা ডাঙৰীয়াকো অসম চুক্তিৰ মানে মন্ত্ৰী আৰু আমি কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ লগত আমাৰ যিটো মিত্ৰতা সেই মিত্ৰতাটোত আমাৰ কেইটামান মানে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যৰ ক্ষেত্ৰত আমাৰ কিছুমান ইছ্যু মিলে যাৰ কাৰণে আজি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মানে মিত্ৰতাত আছে আৰু এই মিত্ৰতাটো ৰামধেনু সদৃশে মিত্ৰতা এই মিত্ৰতাত যেনেকৈ ৰামধেনুৰ 7টা ৰং প্ৰত্যেকটো ৰঙৰ নিজৰ স্বকীয়তা থাকে ঠিক আমাৰো নিজৰ এটা স্বকীয়তা আছে যে আজি আমি
ভাৰতীয় জনতা পাৰ্টিৰ লগত বিলীন হৈ যোৱা নাই, কিন্তু কেইটামান ইছ্যু যিকেইটা অসমৰ ইছ্যু, অসমৰ ৰাইজৰ জনগণৰ, এই ইছ্যুকেইটা কিন্তু তেখেতসকলে ফুলফিল কৰাত অলপ হ'লেও সক্ষম হৈছে। এইটোত আপুনিও একমত বুলি ক'ব লাগিব। একমত বুলি ক'ব লাগিব। বৰাগাঁৱৰ যিটো শ্বহীদ স্মাৰক উদ্যান, শ্বহীদ স্মাৰক ক্ষেত্ৰ যি নিৰ্মাণ হ'ল, এইটো কিন্তু এতিয়া যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন সেইখন চৰকাৰৰ দিনত হোৱাতকৈ আমাৰ দিনত হ'ব লাগিব। যদি প্ৰফুল্ল মহন্তই দুবাৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত যদি কৰিলেহেঁতেন, তেতিয়া অসম গণ পৰিষদক বেছিকৈ ৰাইজে আদৰণি জনালেহেঁতেন। সেইটো কিন্তু আপুনি অস্বীকাৰ কৰিব নোৱাৰে। এইটো মই অস্বীকাৰ কৰা নাই, কিন্তু আমাৰ মন আছিল নাইকিয়া নহয়। কিন্তু মই কৈছোঁৱে প্ৰথমতে যে আমাৰ নেতৃত্বৰ খোৱা কামৰাই আচলতে আমাৰ দলটোক আজি এই অৱস্থা কৰিলে, এইটো স্বীকাৰ কৰিব লাগিব। কাৰণ জ্যেষ্ঠ বহু নেতাজী টেটু শিৰ ফালি ভাষণ দিয়া মানুহখিনি তাৰে সৰহসংখ্যক কিন্তু আজি আমাৰ দলত নাই। কিন্তু বৰ্তমান আমাৰ নেতৃত্বৰ মাজত কিন্তু কোনো বিভেদ নাই। আমাৰ নেতৃত্বৰ বৰ্তমান যি নেতৃত্বত আছে, আমাৰ দলত কোনো বিসম্বাদ নাই। আৰু সেই বিসম্বাদ নথকাৰ কাৰণে কিন্তু আজিও পৰ্যন্ত মই দলত আজিও আছোঁ। আৰু সকলোৰে এটা সপোন থাকে, সপোন কেতিয়াবা এনেকৈ ধৰণে থাকে, কেতিয়াবা কোনোবাই খুব সোনকালে বিচাৰে সপোনবিলাক। কিন্তু মই আকৌ ভাবোঁ যে মই ৰাইজৰ হৈ কিবা কৰিছোঁ, ৰাইজে কওক। কিন্তু আজি মোক ৰাইজে কৈছে এইবাৰ 2024 চনত নৱগঠিত তিয়ক সমষ্টিত উঠিব লাগে। এইবাবে কৈছে যে আপুনিয়ে যেনেকৈ ক'লে যে ত্যাগ কৰিছে, আমুক কৰিছে, আপোনাৰ দৰে বহুত এনেকুৱা তিয়ক সমষ্টি ব্যক্তি আছে যিখিনিয়ে মোক এইবাৰ নিৰ্বাচন খেলিবৰ কাৰণে তেখেতসকলে উৎসাহিত কৰিছে। আমি সেই কথাটো কৈছোঁ যে যিহেতু আমি দৰ্শকসকলক জনাইছোঁ যে সৌৰভ বৰা অসম গণ পৰিষদৰ যোৰহাট জিলাৰ সভাপতিয়ে নহয়, দলটোৰ প্ৰতিজন তৃণমূল কৰ্মীৰ লগত সৌৰভ বৰাৰ যিটো সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক, সেইটো কেন্দ্ৰীয় নেতৃত্বই এবাৰ বুজিব লাগিব। এটা কাৰণে বুজিব লাগিব যে আজি যদি যোৰহাটত যদি এখন সভা অনুষ্ঠিত কৰিব লগা হয়, তেন্তে কিন্তু সৌৰভ বৰাৰ অবিহনে যোৰহাটত কিন্তু অসম গণ পৰিষদৰ সেই দলীয় যিটো এটা পৰিকাঠামো, সেই দলীয় পৰিকাঠামোটো নিৰ্মাণ কৰাত কিন্তু অলপ কঠিন হ'ব। সেইটো কিন্তু একেবাৰে স্পষ্ট। যিহেতু সকলো শ্ৰেণীৰ লোকৰ মাজত সৌৰভ বৰাই যি ধৰণৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে, তাৰ বাবেই হয়তো আজি সৌৰভ বৰাৰ নামটো তিয়ক বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে উচ্চাৰিত হৈছে। আৰু এইটো হোৱাটোৱে একেবাৰেই স্বাভাৱিক কথা। আমি দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাক তিয়ক সমষ্টিত অসম গণ পৰিষদে যদি টিকট প্ৰক্ষেপ কৰে, আপোনাৰ কোনকেইটা ইছ্যু লৈ তিয়ক সমষ্টিৰ ৰাইজৰ ওচৰ চাপিব? মূলতঃ তিয়ক বিধানসভা সমষ্টিটো আজি যদি আপুনি আন্তঃগাঁথনিটিৰ লগতে ভৌগোলিক পৰিসীমাটো চায়, তেতিয়া দেখিব পশ্চিমে আমাৰ চিনাই চাপৰি, যিটো দেৰগাঁও মানে গোলাঘাট জিলাৰ সীমাত অৱস্থিত, সীমান্ত, আৰু গোটেই ব্ৰহ্মপুত্ৰৰ পাৰে গৈ জাজিমুখত শেষ হৈছে। আৰু এই গোটেইটো হ'ল ব্ৰহ্মপুত্ৰৰ কাষে কাষে এক গৰাখহনীয়া বানপানী বিধ্বস্ত এটা সমষ্টি। দক্ষিণৰ যদি চায় আপুনি দেখিব যে আমাৰ লিচুবাৰীদি আমাৰ এনেকৈ গৈ আপোনাৰ ঢলাজান, আটাপাম আদি কৰি গৈ পেলাই কৰঙালৈকে আমাৰ চুতীয়াকাৰী, এনেকৈ নতুনকৈ আকৌ কেইটামান সমষ্টি তিয়কত যোৰহাট সমষ্টি আৰু তিতাবৰৰ চাৰিটা বুথ কেন্দ্ৰ সোমোৱাই লৈ পেলাই গঠিত হ'ল। আপটো আমাৰ সোঁহাতেদি গৈ যোৰহাটৰ 7খন আৰু তিয়কৰ 5খনৰ ৰাজৈবাদী লিচুপুৰি। কি এটা যে সমষ্টি, আপুনি মানে ভৌগোলিক ভাবিব নোৱাৰা এটা এখন মেপখন যদি মই যিহেতু এই ক্ষেত্ৰত যদি মই কওঁ যে দেৰগাঁও সমষ্টিৰ বৰ্তমানত বিধায়ক হিচাপে থকা ভৱেন্দ্ৰনাথ ভৰালীৰ ভুলৰ বাবেই আজি এনে অৰাজক এটা সমষ্টি গঠিত হ'বলৈ পাইছে বুলি যদি মই দাবী কৰোঁ আপোনাক। কথাখিনি চব আজি সঁচা অৰ্থত ক'বলৈ গ'লে যে অসম গণ পৰিষদে বহুদিনৰ আগৰ পৰাই যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে এটা দামী জনাই আহিছিল। আজি যোৰহাট জিলাখনৰ পৰা মানে দেৰগাঁও সমষ্টিৰ আগতে আছিল 17টা পঞ্চায়তৰ
3টা পঞ্চায়ত গোলাঘাট জিলালৈ লৈ গুচি গ'ল আমাৰ 41 নং পঞ্চায়ত অসম গণ পৰিষদৰ দুৰ্গ আপুনি বিশ্বাস কৰিবনে হয় আজিৰ পৰা প্ৰায় 1 বছৰ আগতে বৰষুণত তিতি আজি যদি 41 নঙৰ আমাৰ আঞ্চলিকৰ আমাৰ দলীয় নেতৃত্বই যদি চাই আছে তেতিয়াহ'লে তেখেতসকলে স্বীকাৰ কৰিব লাগিব যে বৰষুণত তিতি বুথ সমিতিবিলাক গঠন কৰিছিল তাৰে ফলত এইবাৰ পঞ্চায়তত তেখেতসকলে 8খনকৈ মানে বুথ মানে গাঁও সভাত জয়ী হৈ পঞ্চায়ত গঠন কৰিব পালে আজি তেনেকুৱা সমষ্টিও আমি দেৰগাঁৱৰ পৰা মানে গুচি গ'ল যাৰ কাৰণে গোলাঘাটলৈ গুচি গ'ল যাৰ কাৰণে কিন্তু সেই ৰাইজে আজি জীয়াতু ভুগিবলগীয়া হৈছে এইটো বিভিন্ন প্ৰতিবাদো হৈছিলে হয় এই ক্ষেত্ৰত বিধায়কজনৰ এটা চে থাকিব লাগিছিল এইটো মই অস্বীকাৰ নকৰোঁ যাই কি নহওক মই এই প্ৰসংগলৈ আঁতৰি আহিব খুজিছোঁ এতিয়া আহিল যে মই তিয়ক সমষ্টিৰ বিধায়ক হ'লে কি কৰিম প্ৰথম কথা বানপানীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু তিয়ক বিধানসভা সমষ্টিটো তিয়ক টাউনখন মাত্ৰ সৰু টাউন এখন তাৰ বাদে গোটেই সৰহসংখ্যক অঞ্চলে গ্ৰাম্য অঞ্চল আৰু গ্ৰাম্য অঞ্চল মানে কৃষি প্ৰধান মই দুটা কথা হ'ল যে তাত বহুত চ'ৰ্চ আছে কৃষকক লৈ পেলাই বহুত কাম কৰিব যিটো কৃষকৰ ৰাস্তাবিলাক য'ত পথাৰলৈ যায় সেই ৰাস্তাবিলাক মই প্ৰথমতে ডাঙৰ ট্ৰেক্টৰ যাব পৰাকৈ ৰাস্তাটো বহল কৰি তাত খেতি পথাৰলৈ যাতে সকলো গৈ সুন্দৰকৈ খেতি পথাৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিম আৰু আপুনি জানে যে তিয়ক সমষ্টিৰ 14খন পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ এখন মৰি নৈ আছে যাক দিছৈ নৈ বুলি কয় আৰু এই দিছৈ নৈখন তাৰ সাদৃশ্যটো আমাৰ দিখৌৰ নৈৰ দৰে তাৰ পানী ক'লা হৈ আছে মেটেকাৰে পোত খাই আছে তাত মৎস্য উৎপাদন কৰি পেলাইও কিন্তু বহুত মানুহে জীৱিকা উপাৰ্জন কৰিব পৰা স্থল আছে মই যদি বিধায়ক হ'ব পাৰোঁ যদিহে মোক দলৰ নেতৃত্বই দিয়ে তেতিয়াহ'লে মই কিন্তু এই দিছৈখনক এক নৰূপত কৰিবলৈ চেষ্টা কৰিম আৰু লগতে ভোগদৈ নৈখন যিহেতু তিয়কৰ বহু নৈ আছে সেই নৈখিনিও আমি কৰিব লাগিব প্ৰথম আজি যোগাযোগ কৰিবলৈ আপুনি ৰাস্তা পদূলি ভাল কৰিব লাগিব মই ভাবিছোঁ যে ভোগদৈ দুই পাৰে যিবিলাক আমাৰ মাথাউৰি আছে মইতো ৰোড কাম বান সুন্দৰকৈ ৰোড কাম মাজুলীত যিটো দেখিবলৈ পোৱা যায় ৰোড কাম বান যদি কৰা হয় আৰু যোৰহাট নগৰলৈ আজি অসমৰ বিভিন্ন জেগাৰ পৰা মানুহে মানে মাটি কিনি থাকিবলৈ আহিছে কিন্তু আহিলে নহ'ব আজি সুন্দৰকৈ যদি আমি ভোগদৈ পাৰে মানে মাথাউৰিবিলাক যদি সুন্দৰ কৰি আৰু লগতে ভোগদৈখন খান্দিব লাগিব ভোগদৈ অৱস্থা এতিয়া বেয়া বাৰিষা মাত্ৰ 2 মাহ নে 3 মাহ পানী থাকে তাৰপাছত ভোগদৈ পানীখিনি আপোনাৰ কজলা বৰন্ধা কৰে তাত বহুত গৰু ম'হ মানে পানী খাই পেলাই মৃত্যুমুখতো পৰিছে সেইকাৰণে ভোগদৈ নদীখনক খান্দি এক সুন্দৰ এক পৰিৱেশ কৰিব লাগিব আৰু তৃতীয় কথাটো হ'ল যে আমাৰ যিখিনি শিক্ষা অনুষ্ঠান যেটা মানৱ সম্পদৰ মূল বস্তু হ'ল শিক্ষা অনুষ্ঠান এই শিক্ষা অনুষ্ঠানবিলাক যিবিলাকৰ শিক্ষা অনুষ্ঠান এতিয়াও আন্তঃগাঁথনি পুৰ সেইখিনিক আন্তঃগাঁথনিত আমি গুৰুত্ব দিম আৰু দ্বিতীয়তে এতিয়া যেহেতু বহুকেইখন নৱগঠিত তিয়কত পৰিছে বহুকেইখন স্কুলৰ কিন্তু আন্তঃগাঁথনি ইতিমধ্যে নিৰ্মাণ হৈ আছে আমাৰ যেনেকৈ এই ক্ষেত্ৰত তিয়ক সমষ্টি মানে দেৰগাঁও সমষ্টিৰ এখন পুৰণা বিদ্যালয় এখন ভৱেন ভৰালীক মই ধন্যবাদ দিম নামদেৰি হায়াৰ ছেকেণ্ডেৰীখন সুন্দৰ ওপৰত তেখেতে প্ৰতিষ্ঠা কৰিছে কিন্তু তাৰ লগে লগে বৰ্তমান তিয়ক সমষ্টিত এখনো ভাল খেলৰ ষ্টেডিয়াম নাই আমি নগৰতকৈও কিন্তু আজি নগৰখনত যোৱাত ষ্টেডিয়ামখনেই হওক তাত কিন্তু গ্ৰাম্য অঞ্চলৰ খেলুৱৈখনেহে খেলিবলৈ আহে নগৰৰ ল'ৰা ছোৱালীয়ে খেলিবলৈ নাহে আমি যদি তিয়ক সমষ্টিৰ মধ্যস্থানত আমি 2খনমান যদি সুন্দৰ আন্তঃগাঁথনিৰ যদি ষ্টেডিয়াম বনাব পাৰোঁ তেতিয়াহ'লে আমাৰ খেলা ধূলাত কৰি আজিকালি দেখিছে যে আমাৰ কেইবাখনতো অৱশ্যে মই জড়িত যিহেতু মই উত্তৰ পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ
সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলোঁ সেই সময়ত মই এটা গুৰুত্ব দিছিলোঁ আমাৰ যিবিলাক সৰু সৰু খেলপথাৰ সেইবিলাকত আমাৰ ল'ৰাবিলাক উৎসাহিত কৰিছিলোঁ ফুটবল খেলৰে হওক যিয়ে হওক যে তোমালোকে দৌৰা আমি সগৌৰৱে ক'ব পাৰোঁ যে উত্তৰ পশ্চিম অঞ্চলৰ বহু যুৱক যুৱতীক পুলিচে হওক আৰ্মিতে হওক সেইকাৰণে মকৰল হৈছে এইখিনি কামত আল্টিমেট ফল পাইছে আজি উত্তৰ পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ অন্তৰ্গত মিনি ষ্টেডিয়াম সৰুচুৱাই তাত আপুনি গধূলি সময়ত গ'লে দেখিব শ ল'ৰা এতিয়াও দৌৰি আছে মালুৱালী যিখন সৰু ভোগবেগ শেষ কৰি পেলালে যিখন খেলপথাৰ সেইখনতো কিন্তু দৌৰিয়ে ফুৰিছে এনেকুৱা কাম কিছুমানত মই গুৰুত্ব প্ৰদান কৰিম নাই আপুনি যদি চাই যে আপুনি যেহেতু ক্ৰীড়া সন্থাৰ সম্পাদকৰ দায়িত্বটো আছিলে বুলি কৈছে উত্তৰ পশ্চিম যোৰহাটৰ বেলগুৰি অথবা নামদেৰি হায়াৰ ছেকেণ্ডেৰী যিবোৰ ফিল্ড আছে বৰমুকলি এই যিবোৰ ফিল্ড আছে বিষ্ণুদেৱ জনজাতি কলেজৰ এখন ফিল্ড আছে এইবোৰ যদি সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে তাক যদি এখন খেলপথাৰৰ প্ৰকৃত ৰূপ দিয়া হয় নামদৈ খেলপথাৰ নিশ্চিত ৰূপত কিন্তু তাত যথেষ্ট ক্ৰীড়া প্ৰতিভা উত্তৰণ ঘটিব বুলি আমি আশা কৰিব পাৰোঁ দহোটীয়া কিন্তু আমি এই কথাবোৰৰ মাজত আমি যিহেতু ৰাজনৈতিক কথাবোৰ অকণমান আলোচনা কৰি যাব লাগিব যে এইবাৰ আমি নতুন যিটো সমষ্টিৰ কথা ক'লে তিয়ক সমষ্টি আৰু তিয়ক সমষ্টিৰ হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ নতুন যি সমষ্টি নিৰ্ধাৰণ হৈছিলে তাৰ আধাৰতে আচলতে এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ল তাত দেখা গ'ল যে যোৰহাটৰ প্ৰতিটো বিধানসভা সমষ্টিত 4টাকৈ জিলা পৰিষদ আছিলে আৰু সেইমতে তিয়ক বিধানসভা সমষ্টিটো 4টাকৈ জিলা পৰিষদ আছিল যোৰহাট সমষ্টিৰ প্ৰতিখন জিলা পৰিষদত আমি দেখা পোৱা গৈছে বা 3খনৰ পৰা 4খন পঞ্চায়ত মিলি এটা জিলা পৰিষদ কৰা হৈছে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে তিয়ক সমষ্টি সকলোতকৈ ইণ্টেৰিয়ৰ আপুনি ক'লে সকলোতকৈ গ্ৰাম্যাঞ্চল সকলোতকৈ অভাৱ সকলোতকৈ অনগ্ৰসৰ সেই অনগ্ৰসৰ তিয়ক সমষ্টিটোৰ কিয় 10খন পঞ্চায়ত মিলি এখন জিলা পৰিষদ কৰিবলগীয়া হ'ল তাত কিয় অসম গণ পৰিষদে মৌনতা অৱলম্বন কৰি থাকিলে ক'ত গৈছিলে আপোনালোকৰ নেতৃত্বত তেতিয়া আপুনি জিলা পৰিষদৰ সভাপতি হৈ অসম গণ পৰিষদৰ সভাপতি হৈ কি কৰিছিলে তেতিয়া আপুনি ঠিক প্ৰশ্নই উত্থাপন কৰিছে যে মিলাবলৈ গৈ যে আজি অসমতে কিজানি এটাই জিলা পৰিষদ আছে নেকি 10খন পঞ্চায়ত এইটো আমি প্ৰতিবাদ কৰিছিলোঁ কিন্তু প্ৰতিবাদটো আচলতে প্ৰতিবাদটো এনেকুৱা নেকি যে মুখ্যমন্ত্ৰীয়ে বেয়া পাব গুণে আপোনালোকে মনৰ ভিতৰত প্ৰতিবাদ কৰি আছে নহয় মুখ্যমন্ত্ৰীক আমি এই মহাপাহতে দুখ নিদিওঁ কাৰণ আমাৰ এইটো মুখ্যমন্ত্ৰীয়ে বনাই দিয়া বস্তু এটা যোৰহাট জিলাতে আচলতে এইটো কৰা বস্তু যেহেতু আমাৰ নেতৃত্বত আমাৰ ভৱেন ভৰালী ডাঙৰীয়া যিহেতু বিধায়ক তিয়কৰো বিধায়ক আছিল দুগৰাকী বিধায়ক থকাৰ পাছত আচলতে এজন ৰাজনৈতিক দলৰ কৰ্মীয়ে কোৱা আৰু বিধায়কে কোৱাৰ মাজত পাৰ্থক্য থাকিব নিশ্চিত ৰূপ আৰু এই ক্ষেত্ৰত জিলা সভাপতি হিচাপে মোৰ মানে এইটো মোৰ দুৰ্বলতা বুলি ক'ব নোৱাৰে এই ক্ষেত্ৰত দুজনকৈ বিধায়কে আচলতে এই কামটো কৰিব লাগিছিল এইটো স্পষ্ট কথা এতিয়া অনগ্ৰসৰ তিয়ক সমষ্টিটোক অধিক অনগ্ৰসৰ কৰি পেলাই কাৰণে এইটো এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে যিহেতু তিয়ক সমষ্টিটো তিয়ক আৰু দেৰগাঁও সমষ্টি মিলাই তিয়ক সমষ্টি কৰা হ'ল যদি চাওঁ দুয়োটাতে অসম গণ পৰিষদৰ বিধায়ক আছিল গতিকে অসম গণ পৰিষদৰ বিধায়ক আছে যদি এইটো পৰৱৰ্তী সময়তো এই সমষ্টিটো মিত্ৰতা হ'লত অসম গণ পৰিষদে পাব সেইটো কাৰণে আচলতে এনেধৰণৰ সমষ্টিটো বেবেৰিবাং কৰি পেলাই গঠন কৰি দিয়া হ'ল অৰ্থাৎ তিয়ক সমষ্টিটো উন্নয়ন আৰু কেতিয়াও যোৰহাট সমষ্টি মৰিয়নি সমষ্টিত তিতাবৰ সমষ্টিৰ লগত যাতে ফেৰ মাৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰীভাৱেই হওক বা অসম গণ পৰিষদৰ মৌনতাৰ বাবেই হওক এইটো তেনেধৰণে বিজেপিয়ে কৰি পেলালে নে কি কয় আপুনি নহয় এই এনেকৈ আপুনি যে আমাৰ AGPয়ে পাব বুলি কৰিছে বুলি আপুনি নক'ব কাৰণ ভাৰতীয় জনতা পাৰ্টীও এতিয়া এই তিয়ক সমষ্টি বিচাৰি আছে তেখেতক সেইটো আচলতে নহয় যে পৰ্যায়ক্ৰমে হয়তো কাৰণ এইবাৰ হৈ গৈছে ইয়াৰ পাছতো হয়তো আকৌ পঞ্চায়তবিলাক আচলতে ৰাজ্য চৰকাৰে কৰিব পাৰে হয়তো আমি আশাবাদী হয়তো নাই আমি এই সন্দৰ্ভত আমি হিতেন্দ্ৰনাথ গোস্বামীৰ লগতো আমি কথা বতৰা হৈছিলে
এখন সংবাদমেলত আমি হিতেন গোস্বামীক এই কথাটো সুধিছিলোঁ হয়। তেতিয়া কৈছে যে 25 বছৰলৈ আৰু কোনো ধৰণৰ সমষ্টি বা এনেকুৱা ধৰণৰ পুনৰ গঠনৰ প্ৰক্ৰিয়াটো নাহে বুলি তেখেতে কৈছিলে নহয় নহয় সমষ্টিটো নহয় কিন্তু মই ভাবিছোঁ যে পঞ্চায়ত ৰাজটো হয়তো কৰিব পাৰিব পৰা হয়তো স্কোপ থাকিব পাৰে সেইখন যদিহে মই বিধায়ক হওঁ যদিহে মোক দলে দিয়ে তেতিয়াহ'লে মই হয়তো এই ক্ষেত্ৰত আপোনাক কথা দিছোঁ এই ক্ষেত্ৰত প্ৰথম এই 10খনক কিবা প্ৰকাৰে বা পঞ্চায়তবিলাক অলপ ডাঙৰ কৰি আৰু এইটোতো প্ৰক্ৰিয়া চলি আছে এইবাৰে নহ'লে কাৰণ পঞ্চায়তটো বাঢ়িব পঞ্চায়ত বাঢ়িবই লাগিব কাৰণ আপোনাৰ 10,00,000 ওপৰ হ'লে এইটো এটা প্ৰক্ৰিয়া হৈছিল কিন্তু হ'ব বুলি থাকি গ'ল হয়তো এইটো হ'ব পৰৱৰ্তী সময়ত হ'ব পাৰে তেতিয়া এইটো এটা সমাধা হ'ব আৰু এইবাৰ যেহেতু যথেষ্ট আপুনি কৈ গ'ল যে যথেষ্ট চৰ্চাত থকা এটা সমষ্টি হৈছে নৱগঠিত টিয়ক সমষ্টি টিয়ক বিধানসভা সমষ্টিটোত এতিয়া অসম গণ পৰিষদৰ দুজনকৈ বিধায়কৰ অৱস্থিতি তাত দেখিবলৈ পোৱা যায় কিন্তু শেহতীয়াকৈ সম্পূৰ্ণ আগ্ৰাসী ৰূপত এবাৰ নামি পৰিছে কিন্তু বিজেপি অসম গণ পৰিষদে সেই সমষ্টিটো পাবনে যিহেতু পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদৰ যি দুৰৱস্থা সেই দুৰৱস্থা আৰু তাত আপুনি অস্বীকাৰ কৰিলেও যে অসম গণ পৰিষদতকৈ কিন্তু বিজেপিয়ে পঞ্চায়তেই হওক জিলা পৰিষদে হওক অধিক পাইছে কিন্তু নহয় আপুনি কোৱাৰ দৰে দুৰৱস্থা নহয় যে প্ৰথম কথা হ'ল যে আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ আমাৰ এইটো কি কয় মিচিঙৰ বাৰু আমাৰ অসম স্বায়ত্তশাসিত পৰিষদ আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ এই কাৰ্যালয়ত গৈ আমি আলোচনা মিলিত হৈ আমি আচলতে কংগ্ৰেছক ৰুধিবৰ কাৰণে আমি এবাৰ পঞ্চায়তবিলাক আমি দুটা দলৰ মাজত মিত্ৰতাৰে আমি অৱতীৰ্ণ হৈছিলোঁ আৰু যিহেতু এইবাৰ পঞ্চায়তত কোনো দল বুলি কথা নাছিলে কোনো দল বুলি কথা নাছিল এতিয়া পঞ্চায়ত যদিও কৈছে যে এইখন পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টি এইখন পঞ্চায়ত অসম গণ পৰিষদৰ সঁচা অৰ্থত ক'বলৈ গ'লে কিন্তু বহু ব্যক্তি কোনো ৰাজনৈতিক দলৰ নোহোৱা ব্যক্তিও কিন্তু এইবাৰ ইউনিয়ন মেম্বাৰ খেলি পেলাই জিকি আহি পঞ্চায়ত গঠন কৰিছে সেইফালৰ পৰা চাবলৈ গ'লে 4টা টিয়ক সমষ্টিৰ 4টা জিলা পৰিষদত এটা অসম গণ পৰিষদে জিকিছে এইটো আমাৰ মিত্ৰতাত আছে বাকীখিনিতো আমাৰ মিত্ৰতাতে আছে খালি আমাৰ এটা সমষ্টিত আমি দুটাই বন্ধুত্বমূলকভাৱে খেলিছিলোঁ বন্ধুত্ব মানে নহয় মানে প্ৰত্যক্ষভাৱে খেলিলোঁ সৰুচুৱাই জিলা পৰিষদ সৰুচুৱাই পৰ্বতীয়া জিলা পৰিষদ তাত আমাৰ কেণ্ডিডেটগৰাকী হাৰিছে কিন্তু আমাৰো কেইবাখনো তাত পঞ্চায়ত আছে যেনেকৈ 40 নং জনজাতি য'ত বহুত ভোটাৰ আছে 30 নং আপোনাৰ উত্তৰ বালিগাঁও পৰ্বতীয়া ঠিক তেনেকৈ 44 নং মধ্য সৰুচৰাই 44 নং এইখনতো 5বাৰলৈকে বা কণ্টিনিউ জিকি আছে ঠিক তেনেকৈ আমাৰ পঞ্চায়তবিলাকত আমাৰ 4জন আৰু মেক্সিমাম পঞ্চায়তত কিন্তু AGP BJP মিত্ৰতাতে পঞ্চায়তবিলাক গঠন হৈ আছে এইটো আচলতে ৰাইজে ভালদৰে নাজানে যায় কি নহওক যে আজি পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন বহুত পাৰ্থক্য কাৰণ পঞ্চায়ত নিৰ্বাচনত যাৰে পৰিয়াল ডাঙৰ সেইজন ব্যক্তিয়ে কিন্তু জিকে সেইটো হয় আৰু বিধানসভাও যেনেকৈ বেলেগ লোকসভাও বেলেগ যেহেতু আমাৰ যেহেতু সময় হৈ আহিছে আমি অনুষ্ঠান সামৰিব লাগিব যে এতিয়া শেহতীয়াকৈ কওক যে অসম গণ পৰিষদৰ নেতৃত্বই যদি সৌৰভপ্ৰাণ বৰাক টিকট নিদিয়ে সৌৰভপ্ৰাণ বৰাই কি কৰিব মোৰ গভীৰ বিশ্বাস আছে আমাৰ অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া লগতে আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া বীৰেন বৈশ্যদা মানে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত মোৰ ফুল বিশ্বাস আছে যে যদিহে অসম গণ পৰিষদ দলৰ টিকট দিবলৈ হয় মোক বঞ্চিত নকৰিব বুলি মই আশাবাদী যিহেতু তেখেতসকলে দেখিছে যে মই কিমান দিন দলৰ হৈ সেৱা আগবঢ়াইছোঁ আৰু মই সাধাৰণভাৱে থাকোঁ কোনোদিন মই কোনো ধৰণৰ উচ্চ বাক্যৰে কাকো মই কোনোদিন কথা কোৱা নাই আজিও মই সকলোৰ লগতে ভাল আপুনি বিশ্বাস কৰে আৰু নকৰে নাজানো যে টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত মোৰ ক্ষেত্ৰত AGP BJP কংগ্ৰেছ বুলি কোনো নাই সকলোৱে কিন্তু মোক সৌৰভপ্ৰাণ বৰা হিচাপে ভাল পায় আৰু সেইটোৱে মোৰ মূল্য আমি যেহেতু অনুষ্ঠানৰ শেষ অংশলৈ আহিলোঁ যে সৌৰভপ্ৰাণ বৰাই আজি বহু কথা ক'লে
খুব অসন্তুষ্টিৰ কথাও ক'লে আৰু তেখেতৰ লক্ষ্য আৰু উদ্দেশ্যৰ সন্দৰ্ভতো আজি দৰ্শকসকলে বুজিব পৰাকৈ বহু কথা কৈ গ'ল সৰুপ্ৰাণ বৰাই টিয়ক বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব পায় নে নাপায় সেয়া হয়তো অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব কিন্তু এটা কথা স্পষ্ট যে সৌৰপ্ৰাণ বৰাই দীৰ্ঘ সময় অসম গণ পৰিষদ দলটোৰ কাৰণে যিমানখিনি ত্যাগ স্বীকাৰ কৰিছে এনেধৰণৰ ত্যাগী আঞ্চলিকতাবাদী নেতা হয়তো যোৰহাটত খুব কমেই ওলাব দলটোৰ সভাপতি অতুল বৰা অথবা কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সৌৰপ্ৰাণ বৰাৰ নামটো বিবেচনা কৰে নে নকৰে সেয়া তেখেতসকলৰ বিচাৰ্য বিষয় কিন্তু যোৰহাটৰ তৃণমূল যিসকল অসম গণ পৰিষদৰ কৰ্মী আছে সেই কৰ্মীসকলে সদায় কিন্তু টিয়ক সমষ্টিটোত সৌৰপ্ৰাণ বৰাই এবাৰ দলীয় পতাকা দাঙি ধৰাটো বিচাৰিছে আৰু সেইটো এইবাৰ সময়ৰ দাবী বুলি আচলতে সকলোৱে ক'ব বিচাৰিছে সেইবাবেই আজি সৌৰপ্ৰাণ বৰাক আমাৰ আজিৰ মুখামুখি অনুষ্ঠানৰ অতিথি কৰিলোঁ আশা কৰিছোঁ কেন্দ্ৰীয় নেতৃত্বয়ো এইগৰাকী ত্যাগী অসম গণ পৰিষদ দলৰ কৰ্মীক এইবাৰ এটা সুযোগ দিব আঞ্চলিকতাবাদী চিন্তা চেতনাক আধাৰ হিচাপে লৈ ওৰেটো জীৱন আচলতে অসম গণ পৰিষদৰ বাবে ত্যাগ কৰা এইজন নেতাই কিয় এইবাৰ টিকট নাপাব হয়তো যদি তেখেতে বঞ্চিত হয় তাৰো উত্তৰ দিব লাগিব কিন্তু অসম গণ পৰিষদৰ নেতৃত্বই সেই কথা এই কেইদিনতে কিন্তু দৃশ্যপটে স্পষ্ট কৰিছে আমি আশা কৰিম অসম গণ পৰিষদ দলে যদিহে টিয়ক বিধানসভা সমষ্টিটো লাভ কৰে বিজেপিয়ে যদি সহায় কৰে তেন্তে সৌৰপ্ৰাণ বৰা অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব লাভ কৰি এইবাৰ বিধানসভালৈ নিৰ্বাচিত হ'ব আমি আশা কৰিছোঁ সৌৰপ্ৰাণ বৰাৰ সেই সপোন এইবাৰ বাস্তৱ হওক আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি দাপোন টাইমছৰ পৰিয়ালেও সৌৰপ্ৰাণ বৰাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সদৌ শেষত ৰাইজলৈ আপুনি কি আহ্বান জনাব সদৌ শেষত মই অসমবাসী ৰাইজৰ লগতে টিয়কবাসী ৰাইজক মই এটাই অনুৰোধ জনাব খুজিছোঁ যে অসম গণ পৰিষদ দলটোক পুনৰ জীৱিত কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰক আৰু আগন্তুক দিনত মই যদিহে প্ৰাৰ্থিত্ব পাওঁ তেতিয়াহ'লে আপোনালোকে মোক সহায় কৰি মোৰ যি সপোন সেই সপোন যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ ইয়াকে কামনা কৰিছোঁ আমি ধন্যবাদ জনাইছোঁ আমি শেষত এটা কথা নক'লে হয়তো ভুল হ'ব যে সৌৰপ্ৰাণ বৰা তেতিয়া অসম গণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক আছিল সেই সময়ত অসম গণ পৰিষদ দললৈ খুব বেয়া সময় আহিছিল অসম গণ পৰিষদৰ যোৰহাট জিলা কাৰ্যালয়টো ভাড়া দিব নোৱাৰাৰ কাৰণে যেতিয়া বন্ধ কৰি দিছিলে তেতিয়া কান্দি ওলাই যোৱা এইজন সৌৰপ্ৰাণ বৰাই কিন্তু আজিও সেই দলটোৰ কাৰণে যথেষ্টখিনি ত্যাগ কৰিছে আমি আশা কৰিম যে অসম গণ পৰিষদৰ নেতৃত্বই এইগৰাকী আঞ্চলিকতাবাদী নেতাৰ ত্যাগ আৰু বদান্যতাক এইবাৰ স্বীকৃতি দিব আৰু অসম গণ পৰিষদৰ টিয়ক বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব ইমানখিনি কথা আলোচনা কৰি আজিৰ মুখামুখি অনুষ্ঠানৰ পৰা মই বিৰাজ বৰুৱাই বিদায় মাগিছোঁ